আপোনালোকক নলেজ হাব আসাম ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত হৈছে ইণ্ডিয়ান পলিটিৰ টপ 10 MCQ ওপৰত বেছ কৰি আৰু এই MCQ সমূহ আমি বিশেষকৈ সংগ্ৰহ কৰিছোঁ লুচেণ্ট জিকেৰ পৰা। আহিব লগা যিসমূহ কম্পিটিটিভ এক্সাম তাৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট সহায়ক হ'ব বুলি আমাৰ বিবেচিত হৈছে। ইণ্ডিয়ান পলিটি ছেকশ্যনটো এটা অতি গুৰুত্বপূৰ্ণ ছেকশ্যন আৰু ইয়াৰ পৰা নাম্বাৰ কেৰি কৰিবৰ কাৰণে খুবেই সহজ হয়, কিয়নো এই ইণ্ডিয়ান পলিটি পাৰ্টটো বিশেষকৈ ষ্টেটিক হয়। গতিকে কুৱেশ্যনসমূহ প্ৰায়বোৰ পৰীক্ষাতে কুৱেশ্যনসমূহ ৰিভাইজ হৈ থকা দেখা যায়। গতিকে এনেধৰণৰ ৰিভাইজ কুৱেশ্যনৰ ওপৰত বেছ কৰি পেলাই আজি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো এটা পূৰ্বৰ অংশ আমি আমাৰ ভিডিঅ'তে অলৰেডি শ্বেয়াৰ কৰিছোঁ, অৰ্থাৎ 10টা কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰিছোঁ আৰু সেই 10টা কুৱেশ্যন আমি লুচেণ্ট জিকেৰ পৰাই লৈছিলোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, আশা কৰোঁ ভিডিঅ'টো চাই আহিব। আৰু আজি হৈছে এইটো দ্বিতীয় পাৰ্ট। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি কৈ ল'ব বিচাৰিছোঁ যে আমাৰ চেনেলটো যদি আপুনি প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন প্ৰেছ কৰিব নতুন ভিডিঅ' আপডেটৰ কাৰণে আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। The concept of judicial review in our constitution has been taken from the constitution of অৰ্থাৎ জুডিচিয়েল ৰিভিউ এই ধাৰণাটো আমাৰ ভাৰতীয় সংবিধানত ক'ৰ পৰা লোৱা হৈছিল বুলি সুধিছে। অপশ্যন দিছে ইংলেণ্ড, USA, কানাডা আৰু অষ্ট্ৰেলিয়া। এই অপশ্যনকেইটা চাই যদি আমি কাৰেক্ট এনচাৰ চাওঁ তেতিয়াহ'লে হ'ব USA, অৰ্থাৎ আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা জুডিচিয়েল ৰিভিউ এই ধাৰণাটো ভাৰতবৰ্ষই গ্ৰহণ কৰিছিলে। এতিয়া আহোঁ জুডিচিয়েল ৰিভিউ কি হয়, যে আৰ্টিকল 372(1)ত এই জুডিচিয়েল ৰিভিউ বিষয়ে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত বৰ্ণিত হৈছে আৰু ভাৰতবৰ্ষই এই ধাৰণাটো গ্ৰহণ কৰিছিলে USA কনষ্টিটিউশ্যনৰ পৰা। আৰু এই ধাৰণাটো USAত ইন 1803 অৰ্থাৎ 1803 চনত জন মাৰ্শ্বাল নামৰ এজন ব্যক্তিয়ে ছুপ্ৰিম কোৰ্টত এই জুডিচিয়েল ৰিভিউ ধাৰণাটো পোনপ্ৰথমবাৰৰ বাবে আমেৰিকাত প্ৰৱৰ্তন কৰিছিলে। আৰু এই ফেমাছ কেছটোক জনা যায় মাৰবাৰী ভাৰ্চেছ মেডিচন কেছ বুলি। গতিকে মনত ৰাখিব যে জুডিচিয়েল ৰিভিউ কনচেপ্টটো ভাৰতবৰ্ষই আনিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ 1803 চনতেই এই ধাৰণাটো জন মাৰ্শ্বালে প্ৰৱৰ্তন কৰিছিলে। যে জুডিচিয়েল ৰিভিউ কাম হৈছে যে লেজিছলেটৰ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী এই তিনিওটা আমি সকলোৱে জানো। আৰু এই জুডিচিয়াৰী ছেকশ্যনটোৱে লেজিছলেচাৰ আৰু এক্সিকিউটিভ যিটো দপ্তৰ ইয়াৰ কামবিলাকক চোৱা চিতা কৰে। গতিকে জুডিচিয়েল ৰিভিউ কাম হৈছে যে লেজিছলেচাৰ আৰু এক্সিকিউটিভৰ যিসমূহ কাম সেইসমূহ চোৱা চিতা কৰাৰ লগতে ভুলসমূহ আঙুলিয়াই দিয়া। গতিকে এইখিনিয়ে আছিলে থুলমূলকৈ জুডিচিয়েল ৰিভিউৰ ওপৰত এক্সপ্লেনেশ্যন। আশা কৰোঁ আপোনালোকে ইম্পৰ্টেণ্ট পইণ্টখিনি নোট কৰি যাব। নেক্সট কুৱেশ্যনে আগবাঢ়োঁ। The Constitution of India borrowed the scheme of Indian Federation from the Constitution of অৰ্থাৎ ভাৰতীয় যুক্তৰাষ্ট্ৰ, ইণ্ডিয়ান ফেডাৰেশ্যন অৰ্থাৎ ভাৰতীয় যুক্তৰাষ্ট্ৰ যিটো ধাৰণা সেইটো ভাৰতবৰ্ষই ক'ৰ পৰা গ্ৰহণ কৰিছিল বুলি সুধিছে। যিহেতু আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰৱৰ্তন কৰাৰ সময়ত বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানৰ আদৰ্শসমূহ গ্ৰহণ কৰিছিলে। তাৰ ভিতৰত আছিলে USA, কানাডা, ইউনাইটেড কিংডম, আয়াৰলেণ্ড, ফ্ৰান্স ইত্যাদি। গতিকে এই ধাৰণাসমূহ আমাৰ ভাৰতবৰ্ষই বিভিন্ন ৰাষ্ট্ৰৰ পৰা প্ৰৱৰ্তন কৰিছে, ধৰক ফাণ্ডামেণ্টেল ৰাইটছ, TPSP, জুডিচিয়েল ৰিভিউ। আৰু এতিয়া এই কুৱেশ্যনটোত সুধিছে যে ইণ্ডিয়ান ফেডাৰেশ্যনটো ক'ৰ পৰা লৈছে সেইটো সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ যদি আমি চাওঁ তেতিয়াহ'লে হ'ব কানাডাৰ পৰা ভাৰতবৰ্ষই ইণ্ডিয়ান ফেডাৰেশ্যন কনচেপ্টটো বৰো কৰিছে। ইণ্ডিয়ান ফেডাৰেশ্যন মানে হৈছে ভাৰতীয় যুক্তৰাষ্ট্ৰ, অৰ্থাৎ যে য'ত আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে শাসনভাৰ তেওঁলোকে কাৰ্যসমূহ তেওঁলোকৰ ভাগ ভাগ কৰি চলাব। অৰ্থাৎ ইয়াত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইটা ছেকশ্যনৰে সমানেই
দায়িত্ব ভগাই ল'ব আৰু ইয়াত কোনো ধৰণৰ অট'ক্ৰেটিক শাসন প্ৰৱৰ্তন নহয় এইটোৱে আছিলে সেকেন্ড কুৱেশ্যন দেন নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো ইয়াত কৈছে দ্য আইডিয়া অফ ইনক্লুডিং দ্য ইমাৰ্জেঞ্চি প্ৰভিজনছ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ বিন বৰ'ড ফ্ৰম অৰ্থাৎ যিটো আমাৰ ইমাৰ্জেঞ্চি ঘোষণা কৰাৰ যিটো আইন সেইটো ক'ৰ পৰা লোৱা হৈছে সেইটো সুধিছে ইয়াত অপশ্যন দিছে দ্য কনষ্টিটিউশ্যন অফ কানাডা উইমাৰ কনষ্টিটিউশ্যন অফ জাৰ্মানী কনষ্টিটিউশ্যন অফ আয়াৰলেণ্ড আৰু নেক্সট অপশ্যন কৈছে দ্য কনষ্টিটিউশ্যন অফ USA যদি আমি ইয়াৰ কাৰেক্ট এনচাৰ চাওঁ তেতিয়াহ'লে হ'ব দ্য উইমাৰ কনষ্টিটিউশ্যন অফ জাৰ্মানী অৰ্থাৎ যিটো আমাৰ ইমাৰ্জেঞ্চি প্ৰভিজনছ সেইটো আমাৰ জাৰ্মানী কনষ্টিটিউশ্যনৰ পৰা ভাৰতবৰ্ষই গ্ৰহণ কৰিছে এতিয়া আহোঁ যে ইমাৰ্জেঞ্চি হৈছে ভাৰতবৰ্ষত কেই প্ৰকাৰৰ ইমাৰ্জেঞ্চি আছে সেই বিষয়ে জানিবলৈ ভাৰতবৰ্ষত সাধাৰণতে 3 প্ৰকাৰৰ ইমাৰ্জেঞ্চি দেখা যায় তাৰ প্ৰথমটো হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি আৰু নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352 আহিছে এতিয়া এই ইমাৰ্জেঞ্চিজ কিটা আমাৰ কম্পিটিটিভ এক্সামত পৰীক্ষাত প্ৰায়বোৰ পৰীক্ষাতে সুধি থকা দেখা যায় গতিকে আপোনালোকে এই বিষয়বস্তুটো নোট কৰি ৰাখিব নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352 আহিছিলে আৰু এই ইমাৰ্জেঞ্চিটো কেতিয়া ইম্প'জ কৰা হয় অৰ্থাৎ কেতিয়া বলবৎ কৰা হয় সেইটো বিষয়ে যদি আমি চাওঁ তেতিয়াহ'লে কৈছে দিছ ইমাৰ্জেঞ্চি ইজ ইম্প'জড ৱেৰ দেয়াৰ ইজ এ গ্ৰেভ থ্ৰেট to the security due to war, external aggression or armed rebellion অৰ্থাৎ যদি দেশত যুদ্ধ দেখা যায় অৰ্থাৎ যুদ্ধ লগতে বাহিৰৰ শত্ৰুৰ পৰা যদি কিবা আক্ৰমণ হয় বা যদি সামৰিক বাহিনীৰ কিবা অশান্তি বা সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ চলোৱা দেখা যায় এনেকুৱা সিচুৱেশ্যনত ভাৰতত কি কৰিব নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰৱৰ্তন কৰিব আৰু এই ইমাৰ্জেঞ্চি কোনে প্ৰৱৰ্তন কৰিব যদি আমি চাওঁ দিছ ইমাৰ্জেঞ্চি ইম্প'জড বাই প্ৰেচিডেণ্ট অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই ইমাৰ্জেঞ্চি কি কৰিব প্ৰৱৰ্তন কৰিব পাৰিব সেইখিনি ক্ষমতা ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত আছে আৰু ভাৰতবৰ্ষতনো কেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰৱৰ্তন হৈছিল সেইটো যদি আমি চাওঁ ইন ইণ্ডিয়া ইন 1962 চনত এট দ্য টাইম অফ চাইনিজ এগ্ৰেশ্যন চীনে যেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে 1962 সেইখিনি সময়ত নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰৱৰ্তন হৈছিলে তাৰপিছত ইন 1971 ডিউৰিং ইণ্ডো পাক ৱাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যেতিয়া 1971ত যুদ্ধ হৈছিল তেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰৱৰ্তন হৈছিলে আৰু ইন 1975 অন দ্য গ্ৰাউণ্ডছ অফ ইণ্টাৰনেল ডিষ্টাৰবেন্সেছ দিছ ইম্প'জড ভাৰতৰ ভিতৰ আভ্যন্তৰীণ কণ্ডলৰ কাৰণে ইন 1975ত নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰৱৰ্তন কৰা হৈছিলে অৰ্থাৎ আমি বুজি পাইছোঁ যে নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352ত প্ৰৱৰ্তন কৰা হয় আৰু ভাৰতবৰ্ষত এতিয়ালৈকে 3বাৰ নেশ্যনেল ইমাৰ্জেঞ্চি কি কৰা হৈছে প্ৰৱৰ্তন কৰা হৈছে আৰু নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰৱৰ্তন কৰিব ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ষ্টেট ইমাৰ্জেঞ্চি আৰ্টিকল 356 আৰ্টিকলত অন্তৰ্ভুক্ত হয় আৰু এই ইমাৰ্জেঞ্চিটোকে প্ৰেচিডেণ্ট ৰুল বুলি জনা যায় অৰ্থাৎ ৰাষ্ট্ৰপতিৰ শাসন বুলি জনা যায় ষ্টেট ইমাৰ্জেঞ্চিক ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকল 360 দিছ ইমাৰ্জেঞ্চি ইজ নেভাৰ ইম্প'জড ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত এতিয়ালৈকে এই ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি প্ৰৱৰ্তন কৰা হোৱা নাই এইখিনিতে আমি বুজি উঠিছোঁ যে ভাৰতবৰ্ষত ইমাৰ্জেঞ্চি বুলি কোৱাৰ লগে লগে 3 ধৰণৰ ইমাৰ্জেঞ্চি নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352 ষ্টেট ইমাৰ্জেঞ্চি আৰ্টিকল 356 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকল 360 এইকেইটা আপোনালোকে নোট ডাউন কৰিব কম্পিটিটিভ এক্সামৰ কাৰণে অত্যন্ত জৰুৰী নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বৰ'ড ফ্ৰম যিটো আমাৰ DPSP ধাৰণা সেইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত যে আছে সেইটো ক'ৰ পৰা লোৱা হৈছে ইয়াত অপশ্যন দিছে USA কনষ্টিটিউশ্যন অফ আয়াৰলেণ্ড কনষ্টিটিউশ্যন অফ কানাডা কনষ্টিটিউশ্যন অফ চাউথ আফ্ৰিকা ইয়াত ক'ৰ পৰা DPSP ধাৰণাটো লোৱা হৈছে যদি আমি কাৰেক্ট আনচাৰ চাওঁ তেতিয়াহ'লে হ'ব কনষ্টিটিউশ্যন অফ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা এই DPSP ধাৰণাটো লোৱা হৈছে এই DPSP ধাৰণা আৰ্টিকল 36ৰ পৰা 51লৈকে আছে আৰু পাৰ্ট 4 DPSP আৰ্টিকল 3651 পাৰ্ট 4 আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত অন্তৰ্ভুক্ত হৈ আছে
আমাৰ ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান উদ্দেশ্য হৈছে যে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠা কৰা, ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল জাষ্টিছ। এই তিনিটা উদ্দেশ্য পূৰণ কৰিবৰ কাৰণে ভাৰতৰ সংবিধানত ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰ আৰু DPSPৰ কথা উল্লেখ আছে। আৰু DPSPৰ জৰিয়তে আমি কি কৰোঁ, এই ন্যায়সমূহ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় আমাৰ জনসাধাৰণৰ সেইখিনি আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। সেইকাৰণে DPSP এটা অতি গুৰুত্বপূৰ্ণ ছেকশ্যন আমাৰ ইণ্ডিয়ান পলিটিৰ, আৰু এইটো আৰ্টিকল 36ৰ পৰা আৰ্টিকল 51ৰ পৰা 1লৈকে কভাৰ কৰি আছে। আৰু এইটো কথা মন কৰিব যে DPSP ইজ নন জাষ্টিচেবল, অৰ্থাৎ ইয়াক কি কৰিব নোৱাৰি, সংশোধন কৰিব নোৱাৰি, ই অলৰেডি কি হৈ আছে, প্ৰৱৰ্তিত হৈ আছে। The next question, which of the following was the biggest source for the Constitution of India? ভাৰতৰ সংবিধান প্ৰৱৰ্তন কৰোঁতে বিগেষ্ট চ'ৰ্চ বুলি কৈছে কোনটো এটা ডাঙৰ উৎস য'ৰ পৰা আমাৰ ভাৰতৰ সংবিধান মানে গ্ৰহণ কৰা হৈছে। যদি আমি ইয়াৰ অপশ্যন চাওঁ, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, ছেকেণ্ড অপশ্যন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947, আৰু লাষ্টৰ অপশ্যনটো কৈছে যে নান অফ দ্য এবভ। ইয়াৰ অপশ্যনকেইটা যদি চাওঁ তেতিয়াহ'লে কাৰেক্ট এনচাৰ হ'ব দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 হৈছে ভাৰতৰ সংবিধান প্ৰস্তুত কৰি উলিওৱাৰ এটা ডাঙৰ উৎস। আমি আগৰ ভিডিঅ'টো কৈছোঁ যে যদিও আমাৰ ভাৰতৰ সংবিধান বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানৰ পৰা আদৰ্শসমূহ গ্ৰহণ কৰি প্ৰস্তুত কৰা হৈছে, তথাপিও কিন্তু ভাৰতবৰ্ষত যদি সংবিধানৰ এটা ডাঙৰ উৎস বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ কথা আমি উল্লেখ কৰিব লাগিব। এতিয়া গভৰ্ণমেণ্ট অফ 1935ৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি অকণমান আগুৱাই যাব লাগিব, আৰু সেইটো হ'ব দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919খনক কি কোৱা হয়, মণ্টেগো কেমছফ'ৰ্ড ৰিফৰ্মছ বুলিও জনা যায়। আৰু এই ৰিফৰ্মছখনে কি কৰিছিলে, চাইমন কমিশ্যন এপইণ্ট কৰিছিলে 1927ত, আৰু চাইমন কমিশ্যনে কি কৰিছিল, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ যিসমূহ প্ৰভিজনছ আছিলে সেইসমূহ তেওঁলোকে কি কৰিছিল, অবজাৰভেশ্যন কৰিছিলে। কিন্তু সেই চাইমন কমিশ্যনখন আমাৰ ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিব বিচাৰিছিল ব্ৰিটিছসকলে ভাৰতবাসীৰ কাৰণে এখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে, কিন্তু আমাৰ ইণ্ডিয়ান জনসাধাৰণে সেইখন গ্ৰহণ কৰা নাছিলে। কিয়নো চাইমন কমিশ্যনখনৰ যিসমূহ সদস্য সেইসমূহৰ ভিতৰত আমাৰ ভাৰতৰ সদস্যসকল কিন্তু অন্তৰ্ভুক্ত নাছিল, ভাৰতৰ এজনো নাগৰিক নাছিলে। সেইকাৰণে ভাৰতৰ জনসাধাৰণে চাইমন কমিশ্যন 1927ক গ্ৰহণ নকৰি পেলাই তেওঁলোকে কি কৰিছিলে, মতিলাল নেহেৰুৰ নেতৃত্বত এখন নতুন কমিটি গঠন কৰি তেওঁলোকে ভাৰতৰ কাৰণে এখন সংবিধান কেনেকৈ প্ৰস্তুত কৰিব লাগে সেইসমূহৰ ওপৰত তেওঁলোকে কিছুমান প্ৰভিজনছ আগবঢ়াইছিলে। আৰু শেষত কি হৈছিল, এই চাইমন কমিশ্যন 1927 ব্ৰিটিছৰ ফালৰ পৰাও কিছুমান প্ৰভিজনছ তেওঁলোকে প্ৰস্তুত কৰিছিলে। আমাৰ ভাৰতবাসীৰ হৈ পেলাই মতিলাল নেহেৰুৰ নেতৃত্বত কিছুমান সদস্যই কি কৰিছিল, প্ৰভিজনছ প্ৰস্তুত কৰিছিলে। আৰু মহম্মদ জিন্নাহ তেখেতেও কি কৰিছিলে, 14 পইণ্টছ, তেওঁ 14টা পইণ্টছ প্ৰস্তুত কৰিছিলে যে কেনেকৈনো ভাৰতৰ সংবিধান প্ৰস্তুত কৰিব লাগে। এই তিনিওখন এক্ট তেওঁলোকে এই তিনিওখন প্ৰভিজনছ শেষত সংযোজন হৈছিলে, আৰু সংযোজন হৈ পেলাই কি কৰিছিল, ব্ৰিটিছসকলে সেইখিনি এনালাইচিছ কৰি পেলাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ নাম দিছিলে। আৰু এইখনৰ ওপৰত বেছ কৰি পেলাই আমাৰ ভাৰতৰ সংবিধান কি হৈছিল, প্ৰণয়ন হৈছিলে। এইখিনি আছিলে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পূৰ্বৰ এক চমু বিৱৰণ। Next question, the concurrent list in union state relations are borrowed from. Concurrent list কি আমি জানো যে য'ত আমাৰ কি হয়, বা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সমানে দায়িত্ব থাকে। অৰ্থাৎ এই কনকাৰেণ্ট লিষ্টত অন্তৰ্ভুক্ত বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে মাত মাতিব পাৰে।
যদিহে উদাহৰণ দিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ শিক্ষাখণ্ড কনকাৰেণ্ট লিষ্টৰ অন্তৰ্ভুক্ত হ'ব এতিয়া কুৱেশ্যনত সুধিছে যে কনকাৰেণ্ট লিষ্ট ইন ইউনিয়ন ষ্টেট ৰিলেশ্যনছ আৰ বৰোড ফ্ৰম ক'ৰ পৰা গ্ৰহণ কৰা হৈছিল সেইটো সুধিছে অপশ্যনত দিছে কানাডা USA অষ্ট্ৰেলিয়া এণ্ড UK যদি আমি ইয়াৰ কাৰেক্ট আনচাৰ চাওঁ তেতিয়াহ'লে হ'ব অষ্ট্ৰেলিয়াৰ পৰাই আমাৰ কনকাৰেণ্ট লিষ্ট ধাৰণাটো ভাৰতবৰ্ষৰ সংবিধানত সংযোজিত কৰা হৈছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ The amendments of the Constitution borrowed from যিটো সংশোধন ভাৰতৰ সংবিধানত যিটো সংশোধন বুলি বাক্য আছে সেইটো ক'ৰ পৰা গ্ৰহণ কৰা হৈছে ইয়াৰ অপশ্যনসমূহৰ ভিতৰত আয়াৰলেণ্ড সাউথ আফ্ৰিকা UK আৰু USA ইয়াৰ কাৰেক্ট আনচাৰ হ'ব সাউথ আফ্ৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা দ্য এমেণ্ডমেণ্ট অফ দ্য আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো এমেণ্ডমেণ্টৰ ধাৰণা সেইটো গ্ৰহণ কৰা হৈছিলে Next question, where was the first parliamentary form of government formed? The parliamentary form গভৰ্ণমেণ্টৰ ক'ত প্ৰথম ফৰ্ম হৈছিল ক'ত প্ৰথম উৎপত্তি হৈছিল সেইটো সুধিছে ইয়াৰ কাৰেক্ট আনচাৰ এই অপশ্যনসমূহৰ পৰা চালে আমি পাম USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰাই পাৰ্লিয়ামেণ্ট ফৰ্ম অফ গভৰ্ণমেণ্টৰ উৎপত্তি হৈছে বুলি আমি ক'ব পাৰোঁ The Constitution of India is ভাৰতৰ সংবিধান এক প্ৰকাৰৰ ৰিজিড মানে হৈছে কঠোৰ ফ্লেক্সিবল নমনীয় ভেৰি ৰিজিড অত্যন্ত কঠোৰ পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল মানে সাময়িকভাৱে কঠোৰ আৰু সাময়িকভাৱে নমনীয় এইসমূহ দিছে অপশ্যন যদি আমি ইয়াৰ কাৰেক্ট আনচাৰ চাওঁ তেতিয়াহ'লে হ'ব দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল ভাৰতীয় সংবিধান সাময়িকভাৱে কঠোৰ আৰু সাময়িকভাৱে নমনীয় বুলি কৈছে কিয়নো যে ভাৰতৰ সংবিধানৰ কিছুমান আৰ্টিকলছ আমি কি কৰিব পাৰোঁ সংশোধন কৰিব পাৰোঁ আৰু কিন্তু কিছুমান এনেকুৱা ধৰণৰ মানে প্ৰভিজনছ আছে যিসমূহ আমি কি কৰিব নোৱাৰোঁ সংশোধন কৰিব নোৱাৰোঁ সেইবোৰ স্থিৰ গতিত আছে গতিকে সেইকাৰণে আমি ভাৰতীয় সংবিধানক কি কৰিব পাৰোঁ পাৰ্টলি ৰিজিড আৰু পাৰ্টলি ফ্লেক্সিবল বুলি নামাকৰণ কৰিব পাৰোঁ এতিয়া মোৰ লাষ্ট কুৱেশ্যনটোলৈ ইন ইণ্ডিয়ান পলিটি হুইচ ওৱান ইজ সুপ্ৰিম ভাৰতৰ যিটো আমাৰ ৰাজনীতিত ইণ্ডিয়ান পলিটিত হুইচ ওৱান ইজ সুপ্ৰিম কোনটো শ্ৰেষ্ঠ বুলি সুধিছে ইয়াৰ অপশ্যনছ দিছে দ্য সুপ্ৰিম কোৰ্ট দ্য কনষ্টিটিউশ্যন দ্য পাৰ্লিয়ামেণ্ট এণ্ড দ্য লাষ্ট অপশ্যন দিছে ৰিলিজিয়ন যদি আমি ইয়াৰ কাৰেক্ট আনচাৰ চাওঁ তেতিয়াহ'লে হ'ব দ্য কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানকে কি কোৱা হয় ইণ্ডিয়ান পলিটিৰ সুপ্ৰিম অৰ্থাৎ শ্ৰেষ্ঠ বুলিও গণ্য কৰা হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনকে এইখিনিয়ে আছিলে টপ 10 কুৱেশ্যনছ যিসমূহ পূৰ্বৰ পৰীক্ষাসমূহতো অহা দেখা গৈছে গতিকে আহিব লগা যিসমূহ এক্সাম বিশেষকৈ অসম পুলিচৰ যিসমূহ এক্সাম সেইসমূহৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট সহায়ক হ'ব আশা কৰিছোঁ পূৰ্বৰ ভিডিঅ'সমূহ আপোনালোকে চাইছে তাৰ পৰা উপকৃত হৈছে আৰু এই ভিডিঅ'টো আপোনালোকে প্ৰস্তুতি চলাই থকা কম্পিটিটিভ এক্সামসমূহৰ কাৰণে জৰুৰী হ'ব এই ভিডিঅ'টোৰ লাইক কৰাৰ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' আপডেটৰ কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব আকৌ এটি নতুন ভিডিঅ'ত টপ 10 ইম্পৰ্টেণ্ট কুৱেশ্যন ইণ্ডিয়ান পলিটি MCQ লৈ পেলাই অহাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ ধন্যবাদ